হেল্ল' ফ্ৰেণ্ডছ, এয়া আলু পিটিকাৰ এটা ৰেচিপি সকলোৱে খায়েই, কিন্তু মই কেনেকৈ বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবি ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ ভাল পাব চাই পেলাই। এয়া শুকান জলকীয়া আৰু পিঁয়াজ মই ৰঙচুৱাকৈ ভাজি লৈছোঁ, আৰু শুকান জলকীয়াখিনি মই অকণমান নিমখ লৈ পেলাই সানি লৈছোঁ। একদম মিহিকৈ সানি ল'ম, আৰু নিমখ লৈ ল'লে ধুনীয়াকৈ সানা যায়, আৰু সেইটো কাৰণে নিমখ লৈছোঁ। আৰু ইয়াতে চাওকচোন, আলুখিনি বহুত বেছি গৰম, অকণমান অসুবিধা হৈছে, গৰম গৰম। এইখিনি ধুনীয়াকৈ মই সানি লৈ পেলাই, এয়া চাওক সানা হৈ গ'ল। তাৰপিছত মই এখন কেৰাহীত এয়া তেল বহাই দিছোঁ। এই সানি থোৱা আলু পিটিকাখিনি মই আকৌ তেলত অকণমান ফ্ৰাই কৰিম। এনেকৈ আপোনালোকে খায়নে নাই কমেণ্ট কৰি জনাবচোন। আৰু যদি নাই খাই পোৱা, কেতিয়াবা এনেকৈও খাব, বহুত বেছি ভাল লাগে গৰম গৰম ভাতৰ লগত। এয়া চাওক ধুনীয়াকৈ মই লৰাই লৈছোঁ, এয়া প্ৰায় হৈয়ে গ'ল। এতিয়া মই ভাতৰ কাৰণে অকণমান ডেক'ৰেশ্যন কৰি লওঁ। ইমান মই তেনেকৈ নাজানো আপোনালোকৰ দৰে, তথাপিও যিখিনি জানো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এয়া আলু পিটিকা, ভাত আৰু ভেন্দি ভাজিছিলোঁ। ৰাতিৰ খানা একেবাৰে চিম্পুল, মাছ মাংসটো দিনত খোৱাই যায়, সেইকাৰণে ৰাতি ভাবিলোঁ অকণমান চিম্পুলে খাওঁ আজি। আৰু এয়া বনাইছোঁ দালি, মগু দালি আৰু মচুৰ দালি একেলগে বনালোঁ। এনেকৈ খাওঁ আৰু আজি। আপোনালোকে কি কি বনালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব দেই। বাই বাই, সকলোৱে ভালে থাকক, সুস্থ থাকক। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।